নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে ছটা জনগোষ্ঠীক চূড়ান্তভাৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি এইখন কেৱল মাত্ৰ নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে এগৰাকী প্ৰধানমন্ত্ৰীয়ে তিনিটা কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল, এগৰাকী অসমত দুবাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ল, দুগৰাকী মুখ্যমন্ত্ৰী। কিন্তু এই গোটেই যিটো ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী এইটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে আজিলৈকে কাম নকৰিলে। আৰু নিৰ্বাচনৰ আগত দিয়া এই কথাটোৱে এইটো যে নিৰ্বাচনী টুপ হয়, এটা ললিপপ হয়, আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ যে এটা কুটকৌশল সেইটো স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। গতিকে আমি আজি এই কথা দৃঢ়তাৰে দোহাৰিছোঁ যে নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি হিমন্ত বিশ্ব শৰ্মাই দেশক প্ৰত্যাহ্বান জনাইছোঁ। যদি সাহস আছে, যদি শক্তি আছে, যদি ছটা জনগোষ্ঠীৰ প্ৰতি দায়িত্বৰ দায়বদ্ধতা আছে, নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দেশক এইবোৰ প্ৰতিবেদন দিয়া কাম বহুদিনৰ আগত আপোনালোকক নিৰ্দেশনা দিছিল, আপোনালোকে নাই দিয়া। কাৰণ নিৰ্বাচনলৈ বাট চাই আছিলে। এইটো আমি জানো যে এইটো কামেই আপোনালোকে কৰিব, সেইকাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ। আৰু অন্যথা যদি দিব নোৱাৰে তেতিয়াহ'লে নিজে ইয়াৰ পৰা দায়িত্বৰ পৰা অব্যাহতি লওক। যদি দিব নোৱাৰে আমি চেলেঞ্জ কৰিছোঁ, দিব নোৱাৰে 100%, এইটো এটা পলিটিকেল এটা ললিপপহে মাত্ৰ। আমি প্ৰত্যাহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক, তেওঁ নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব পৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পৰাকৈ তেওঁৰ কোনো সক্ষমতা নাই বা তেওঁ নকৰে। এইটো এটা ৰাজনৈতিক কেৱল মাত্ৰ এটা কাচৰাজিহে।